হেল্ল' গাইজ, আজি মই এটা এক্টিভিটিলৈ আহিছোঁ। সুন্দা এক্টিভিটি কৰি আছোঁ। এইখন জেগালৈ গৈছোঁ, এইটো হ'ল আমাৰ গেম ভিলেজ। সেইখন আমি এটা ক্ৰেটা ইভি লৈ কিনে এক্টিভিটি কৰি আছোঁ। আৰু চাওঁ যে আমাৰ ক্ৰেটা ইভিটো দেখাত কেনেকুৱা, মাইলেজ কেনেকুৱা আৰু কিমান দূৰলৈকে চলিব পাৰে আৰু বেটেৰীটো কিমান দিনলৈকে লাষ্টিং কৰিব। আহক চাই থাকক। আমাৰ ক্ৰেটা ইভিটো চাই ইভি হয়। এইখনত দুটা ৰেঞ্জত আহে, এটা আপোনাৰ লং ৰেঞ্জ, এটা শ্বৰ্ট ৰেঞ্জ। শ্বৰ্ট ৰেঞ্জটোৰ পৰা 70 কিলোমিটাৰ, লং ৰেঞ্জটো আহিব আপোনাৰ 471 কিলোমিটাৰলৈ যাব। শ্বৰ্ট ৰেঞ্জটো হ'ব 370 কিলোমিটাৰ মান আপোনাৰ। আৰু এইটো দুটা পাৱাৰ বেটাৰী বেকআপত আহে, এটা 42 কিলোৱাটৰ বেটাৰী বেকআপত পাব আৰু এটা 51.7 কিলোৱাটৰ বেটাৰী বেকআপত আহিব। আপোনাৰ এইখনত আপুনি DRLটো দিছে, LED কানেক্টিং DRL আছে আৰু চিকেলচন আপোনাৰ ইণ্ডিকেটাৰো পাইছে, লগতে কোৱাড্ৰেণ্ট বেটাৰ ব্ৰাইটনেছটো পাব আপোনাৰ। আহক আমি গাড়ীৰ ভিতৰৰ ফালে যাম। ধুনীয়া হ'ব। ইয়াতে এটা বস্তু পায়, স্মাৰ্ট কি উইথ NFC টেকন'লজি। মানে কি, ধৰি লওক আপোনাৰ চাবিটো দৰকাৰ নাই, আপুনি আহিব আপোনাৰ স্মাৰ্ট মাছৰ লগত কানেক্ট হৈ থাকিব, আহিলে হ'ল কমিউনিকেশ্যনটো পাব, লগালগ দূৰটো আন ইণ্টেৰিয়ৰটো কিমান ৱাও কৰিছে। ইণ্টেৰিয়ৰটো 3 স্পক ষ্টেৰিংটো পাই আছোঁ আমি, ইমান ধুনীয়াকৈ আৰু এটা মানে প্ৰিমিয়াম এটা ফিল দিয়ে গাড়ীখনৰ, চাব পাৰে। লগতে আপোনাৰ ছানৰুফটো চাওক, একদম পেনাৰমিক ছানৰুফ পাই আছোঁ। ভিডিঅ' একদম মানে ফিল কৰিব পাৰিব আপোনাৰ। আপোনাৰ যদি বিচাৰে ক্ৰেটা এখন ডিটেইল ভিডিঅ' এটা বিচাৰে, যদি আপুনি আমাক কমেণ্ট কৰি জনাব পাৰে। কমেণ্ট কৰি জনাই মই আপোনালোকৰ কাৰণে ক্ৰেটা ডিটেইলৰ ভিডিঅ' এটা বনাই দিম। থেংক ইউ।